ৰাজ্য চৰকাৰৰ ক্ৰিয়া বিভাগত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ দৰং উদালগুৰি সীমান্তৰ মঙ্গলদৈ বিধানসভা সমষ্টিৰ ভকতপাৰাত পোহৰলৈ আহিছে দুৰ্নীতিৰ ভয়ংকৰ তথ্য 2018-19 বৰ্ষতে গ্ৰাম্য খেলপথাৰ উন্নয়নৰ নামত আবণ্টন হৈছিল 20 লাখ টকা কিন্তু আঁচনিৰ সামান্য কাম কৰি অধিকাংশ ধন লুণ্ঠন চলোৱাৰ অভিযোগ উঠিছে অসাধু চক্ৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে কিন্তু তাৰ পাছতো দৰঙৰ ক্ৰিয়া বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে আৰু ৰাইজে সেই অভিযোগ তুলিছে সমগ্ৰ বিষয়ৰ উচিত তদন্তৰ দাবী তুলি সৰব হৈ উঠিছে এপছু আৰু এই সন্দৰ্ভত আমাক এক প্ৰতিবেদন আগবঢ়াব মুছাদ্দিক হুছেইনে দুৰ্নীতিৰ ক্ষেত্ৰত ক্ষুণ্ণ সহনশীলতা অৱলম্বন কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব চৰকাৰৰ দিনত চলিছে ব্যাপক লুণ্ঠন আৰু তেনে এক ঘটনা পোহৰলৈ আহিছে দৰং উদালগুৰি সীমান্তৱৰ্তী এলেকা ভকতপাৰাত আৰু এই মুহূৰ্তত আচলতে মই ভকতপাৰাৰ অৰ্থাৎ মঙ্গলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভকতপাৰাত এই খেলপথাৰ আছে সামগ্ৰিকভাৱে ভিডিঅ' জাৰ্নেলিষ্ট বাবুয়ানে দেখুৱাই আছে এই দৃশ্য 2017-18 বৰ্ষত এইখন খেলপথাৰত অনুমোদন পাইছিল প্ৰায় 20 লক্ষ টকা কিন্তু আজি পৰ্যন্ত ইয়াত অলপ কাম কৰিয়ে প্ৰায় 17 পৰা 18 লাখ টকা ইতিমধ্যে সমুদায় ধন আদায় কৰিছে আৰু তেনেকুৱা ক্ষেত্ৰতে আচলতে আপচুই এক দৃঢ় পদক্ষেপ লৈছে এই ঘটনা আচলতে কেনেকৈ সংঘটিত হ'ল আৰু কি ধৰণে আচলতে এই ঘটনা এই ধৰণৰ পৰিৱেশ হ'ল বা ইয়াত কেনে ধৰণে কাম নহ'ল এই সকলো কথা জানিবৰ কাৰণে তেখেতসকলে আমি দেখুৱাইছোঁ তেখেতসকলক এইসকল খেলুৱৈ আৰু দিনে নিশাই আচলতে ইয়াত আচলতে বিভিন্ন ধৰণৰ খেলুৱৈয়ে ইয়াত প্ৰশিক্ষণ লয় কিন্তু যদিও 20 লাখ টকা 2019 আৰু 2020 বৰ্ষত আচলতে দিয়া হ'ল কিন্তু ইয়াত কোনো ধৰণৰ কাম নহ'ল আমাৰ লগত আছে এপছুৰ বিষয়ববীয়াসকল আমি তেখেতসকলৰ পৰা জানিম কিয় আচলতে এই ধৰণৰ ঘটনা সংঘটিত হ'ল বা কেনেধৰণে পইচাখিনি ব্যৱহাৰ কৰা হৈছিল আৰু কি পৰ্যায়ত আছে কি ক'ব এই মুহূৰ্তত চাওক সেই সময়ৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেওঁৰ সপোনৰ এটা স্কিম বা আঁচনি আছিলে যে গোটেই অসমত 500টা তেনেকুৱা মানে গ্ৰাম্য অঞ্চলত তেনেকুৱা খেলুৱৈসকলৰ কাৰণে খেলপথাৰ উন্নয়নৰ এটা পুঁজি তেনেকুৱা 20 লাখ টকীয়া এটা স্কিম নিৰ্ধাৰণ কৰা গৈছিলে আৰু আমি দেখিবলৈ পাইছোঁ যে পূব মঙ্গলদৈ ব্লকৰ অন্তৰ্গত এই ভকতপাৰা অঞ্চলত এই বড়ো স্পৰ্টছ প্লেগ্ৰাউণ্ড ইয়াত এটা তেনেকুৱা স্কিম আৰম্ভ কৰিছিলে দুৰ্ভাগ্যৰ কথাটো হৈছে এই স্কিম এটা কমিটিৰ দ্বাৰা কাৰ্যকৰী কৰা হৈছিলে সেই কমিটিৰ সভাপতি হিচাপে ফুকন চন্দ্ৰ বড়ো তেখেত আছিলে স্থানীয় ব্যক্তি লগতে সাধাৰণ সম্পাদক হিচাপে উত্তম কুমাৰ বড়ো এতিয়া এই ভকতপাৰা ৰাইজ বা গোটেই যিখিনি আমাৰ বুদ্ধিজীৱীসকল আছে খেলুৱৈসকল আছে তেওঁলোকক দায়িত্ব দিলে যে আমাৰ খেলুৱৈসকলৰ কাৰণে বা উঠি অহা প্ৰজন্মৰ কাৰণে এই ব্যৱস্থাটো সুন্দৰ এটা ডেভেলপমেণ্টৰ মাজেৰে 20 লাখ টকাৰে তেওঁলোকে কৰি দিব লাগে কিন্তু আমি দেখিছোঁ যি জৰাজীৰ্ণ অৱস্থা আমাৰ যি খেলুৱৈসকলৰ ড্ৰেছিং ৰুম থাকিব লাগিছিলে যি ৰানিং ৱাটাৰ বাথৰুম টয়লেট থাকিব লাগিছিলে যিখিনি আৰ্ট ফিলিং হ'ব লাগিছিলে যিখিনি ভলীবল পোষ্ট গ'ল পোষ্ট মানে হ'ব লাগিছিলে যিখিনি আমাৰ লোকেল গ্ৰাছ যি কাৰ্পেটিং ব্যৱস্থা হ'ব লাগিছিল কোনো কাৰণত সেইবিলাক আঁচনি সঁচা অৰ্থত ইমপ্লিমেণ্ট হোৱা নাই মূলতে আমাৰ প্ৰশ্নটো হৈছে সেই 14 লাখ বা 17 লাখ যিখিনি টকা তেওঁলোকে ইতিমধ্যে অসম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্টৰ পৰা তেওঁলোকে অলৰেডি উইথড্ৰ কৰিছে আৰু আমি যিহেতু বিভাগীয় কৰ্তৃপক্ষ যি ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচ তাত খবৰ যিহেতু আমি লৈছোঁ তেওঁলোকে কৈছে যিহেতু পুঁজি ইতিমধ্যে আবণ্টন দিয়া হৈছে যিহেতু 17 লাখ টকা অলৰেডি উইথড্ৰ কৰা গৈছে তেনে ক্ষেত্ৰত এই যে স্কিম বা আঁচনিটো আজিলৈকে 100% সম্পূৰ্ণ নহ'ল আমি যিহেতু কোৱালিটিৰ ক্ষেত্ৰত মানে আমি ক'বলৈ নাযাওঁ খুব মানে নিম্ন মানদণ্ডৰ এই আঁচনিটো মানে ইমপ্লিমেণ্ট কৰা হৈছে বৰঞ্চ কথাটো হৈছে যিখিনি ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত ফুল ফ্লেজেড হৈ উঠিব লাগিছিলে আজি পৰ্যন্ত এই আঁচনিটো মানে হোৱাটো আমি দেখা নাপালোঁ আৰু আছে মই তেখেতসকলৰ পৰা জানিম গোটেই ঘটনাটো আমি দেখুৱাইছোঁ এইটো আনফালে মই দেখুৱাইছোঁ এইটো আচলতে ধন্যবাদ জনাইছোঁ মুছাদ্দিক হুছেইন এতিয়া অভিযোগ উত্থাপন কৰিছে ক্ৰিয়া বিভাগৰ ওপৰত বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে ধন আমন্ত্ৰণ দিছিল কিন্তু ধন লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ক্ৰিয়া বিভাগৰ বিৰুদ্ধে কিন্তু খেলুৱৈসকলে যিখিনি পৰ্যাপ্ত সুবিধা লাভ কৰা নাই প্ৰতিবেদন দেখাৰ পাছতে সেই পৰ্যাপ্ত সুবিধাসমূহ আগবঢ়াবনে নবৰ সাক্ষীয়াও কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হিচাপে বিবেচিত হ'ব